যেতিয়াই কোনো বিপদ হয় চকু বন্ধ কৰি আল্লাহক ধ্যান কৰি সৰু এটি দোৱা মাত্ৰ 3 বাৰ পাঠ কৰিলে লগে লগে গাইবী সাহায্য আহিব। আল্লাহ তাআলাই কুদৰতীভাৱে ফেৰেশতাৰ যোগেদি আপোনাক সহায় কৰিব। বিপদ যিমানেই কঠিন নহওক কিয়, অন্ধকাৰ যিমানেই গভীৰ নহওক কিয়, আল্লাহ তাআলাই তাৰ পৰা উদ্ধাৰ হোৱাৰ যিকোনো এটা ৰাস্তা ওলাই দিব, যিকোনো এটা ব্যৱস্থা কৰি দিব। ওমাই ইয়াত্তাকিল্লাহা ইয়াজআল লাহু মাখৰাজা ওয়া ইয়াৰযুকহু মিন হাইছু লা ইয়াহতাসিব। যিসকলৰ অন্তৰত আল্লাহ তাআলাৰ তাকৱা আৰু খৌফ আছে, আপোনাৰ ইয়াকিন থাকিব লাগিব। ইয়াকিনৰ সৈতে আল্লাহ তাআলাক মাতিব লাগিব আৰু দোৱা কৰিব লাগিব। যিসকলৰ অন্তৰত আল্লাহ তাআলাৰ তাকৱা আছে, তেওঁলোক যেতিয়া বিপদত পৰি আল্লাহ তাআলাক মাতে, আল্লাহ তাআলাৰ ওচৰত দোৱা কৰে, আল্লাহ তাআলাই তেওঁলোকক সহায় কৰে। সেই বিপদৰ পৰা উদ্ধাৰ হোৱাৰ যিকোনো এটা ৰাস্তা আল্লাহ তাআলাই কৰি দিয়ে, যিকোনো এটা ব্যৱস্থা কৰি দিয়ে, আৰু তেওঁলোকক আল্লাহ তাআলাই সেই ঠাইৰ পৰা ৰিজিকৰ ব্যৱস্থা কৰি দিয়ে য'ত নেকি কোনোদিন কল্পনাও কৰা নাছিল। সুবহানাল্লাহি বিহামদিহি। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, জীৱনৰ গতি সদায় একেই নাথাকে। কেতিয়াবা বিপদ আপদ আহে, মাসাইব আহে। মুমিনৰ জীৱনত আল্লাহ তাআলাৰ ইমতিহান হয়, আল্লাহ তাআলাৰ পৰীক্ষা হয়। আল্লাহ তাআলাই নিজে কোৰআনে কাৰিমত এনেদৰে ইৰশাদ কৰে, ওয়ালা নাবলুৱান্নাকুম বিশাইইন মিনাল খাউফি ওয়াল জু'ই ওয়া নাকসিম মিনাল আমওয়ালি ওয়াল আনফুসি ওয়াস সামারাত ওয়া বাশশিরিস সাবিরিন। আল্লাহু আকবার। আল্লাহ তাআলাই কয়, হে বিশ্বৰ মানৱ জাতি, আমি নিশ্চয় নিশ্চয় তোমালোকক পৰীক্ষা কৰিম। কেতিয়াবা ভোক, ভয়, ভীতি, জান মালৰ ক্ষয়ক্ষতি, ফয় ফচল আদি বিনষ্টৰ মাধ্যমত তোমালোকৰ ইমানৰ ইমতিহান লৈ থাকিম, পৰীক্ষা কৰি থাকিম। আল্লাহু আকবার। আমাৰ জীৱনত বিপদ আপদ, বালা মুসিবত আহে, বেমাৰ আজাৰ, পেৰেচানি আহে। এয়া আমাৰ ইমতিহান হয়, ইমানৰ ইমতিহান হয়। আৰু আল্লাহ তাআলাই কয়, হে নবী, আপুনি সুসংবাদ দিয়ক সেইসকলক যিসকল নেকি এই মুসিবতৰ সময়ত, পেৰেচানিৰ সময়ত তেওঁলোকে ধৈৰ্য ধৰে, আল্লাহ তাআলাৰ ওচৰত দোৱা কৰে, নিজৰ প্ৰতিপালক আল্লাহৰ ওচৰত দোৱা কৰে আৰু সহায় বিচাৰে। অবাশিৰিস সাবিৰিন। সেই ধৈৰ্য ধাৰণকাৰীসকলৰ কাৰণে সুসংবাদ হয়, আখিৰাতত তেওঁলোকৰ কাৰণে জাজায়ে খায়েৰ মই দান কৰিম। সুবহানাল্লাহি বিহামদি। সেইকাৰণে জীৱনত যেতিয়া বিপদ আহে, বালা মুসিবত আহে, পেৰেচানি আহে, আমি অধৈৰ্য হ'ব নালাগে। আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব লাগে, ইয়া আল্লাহ, আমি তোমাৰ গজবৰ সন্মুখীন হ'ব নোৱাৰিম, তোমাৰ গজবৰ লগত মোকাবিলা কৰাৰ শক্তি আমাৰ নাই। ইয়া আল্লাহ, আমাক সহায় কৰা। আমি মদত আল্লাহৰ পৰা বিচাৰিব লাগে। কোন দোৱাটি আমি পঢ়িব লাগিব, সেই দোৱাটি মই স্ক্ৰীনত দি দিম, আপুনি লিখি মুখস্থ কৰিব। সৰু দোৱা হয়, কিন্তু মনত ৰাখিব, আল্লাহ তাআলাই কেতিয়া কোন সময়ত বান্দাক আল্লাহ তাআলাই গাইবী সহায় কৰে, ফেৰেশতাৰ যোগেদি সহায় কৰে। সৰু এটা কাহিনী শুনিলে আপুনি বুজি পাব। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবুৱত পোৱাৰ পিছত মক্কাত যেতিয়া দিনে ইছলামৰ প্ৰচাৰ কৰি আছিল, চাৰিওফালে মানুহ দুশ্মন হৈ গৈছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দুশ্মন হৈছিল, জানৰ দুশ্মন হৈ গৈছিল। আৰু যিসকলে নেকি ইমান আনিছে, মুমিন হৈছে, তেওঁলোকৰো জানৰ দুশ্মন হৈ গৈছিল। যাৰ কাৰণে নেকি সাহাবাসকলে দলে দলে মক্কাৰ পৰা মদিনালৈ হিজৰত কৰি গুচি গৈছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহ তাআলাৰ হুকুমত সাহাবাসকলক কৈছে, তোমালোকে হিজৰত কৰি গৈ থাকা। সাহাবাসকলে দলে দলে মদিনালৈ হিজৰত কৰি গৈ আছিল। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন পালক পুত্ৰ আছিল, যাৰ নাম হযৰতে যায়েদ। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযৰতে যায়েদক মাতিলে, যায়েদ, তুমিও হিজৰত কৰা, তুমি মদিনালৈ গুচি যোৱা। ইয়াত আমাক শান্তিত থাকিব নিদিয়ে, আমাক চাৰিওফালৰ পৰা কষ্ট দিছে, তুমি হিজৰত কৰি গুচি যোৱা। হযৰতে যায়েদ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদেশ মৰ্মে তেওঁ ৰক্ত সফৰ বান্ধিলে আৰু সফৰৰ কাৰণে তৈয়াৰী কৰিলে। কিন্তু হযৰতে যায়েদ যেতিয়া হিজৰত কৰে, তেওঁৰ লগত কোনো সংগী সাথী নাই, কোনো বন্ধু নাই, তেওঁ অকলে গৈ আছে। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযৰতে যায়েদৰ কাৰণে দোৱা কৰিলে, যায়েদ, আল্লাহ তাআলা তোমাৰ মুহাফিজ হয়, আল্লাহ তাআলাই তোমাক হিফাজত কৰিব, তুমি যোৱা। হযৰতে যায়েদ মক্কাৰ পৰা মদিনালৈ হিজৰত কৰিলে। তেওঁ যেতিয়া গৈ আছে অকলে অকলে খোজকাঢ়ি কাঢ়ি গৈ আছিল। আগৰ দিনত গাড়ী মটৰৰ কোনো সুবিধা নাছিল, বহুত মানুহে উট ঘোঁৰালৈ সফৰ কৰিছিল। কিন্তু হযৰতে যায়েদ খোজকাঢ়ি কাঢ়ি টাই টোপোলা লৈ অকলে অকলে খোজকাঢ়ি গৈ আছিল। বহুত দূৰ যোৱাৰ পিছত এজন পাগুৰি মাৰা জুব্বা পিন্ধা এজন মানুহক লগ পালে, সালাম মুছাফা হ'ল। মানুহজনে সুধিলে, তুমি ক'ত যাবা? হযৰতে যায়েদে নিজৰ গোটেই ডিটেইলছ দি দিলে। এনেকুৱা কথা, কাফিৰসকলে আমাক জ্বালা যন্ত্ৰণা দিছে, কষ্ট দিছে, আমাৰ অন্য বন্ধুসকল তেওঁলোক গুচি গৈছে, ময়ো এতিয়া যাওঁ। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মোক বহুত মৰম কৰে, মোক আদেশ কৰিছে তুমি মদিনাত যোৱা, সেইকাৰণে মই গৈ আছো। মানুহজনে নিজৰ পৰিচয় গোপন কৰি হযৰতে যায়েদৰ পৰা গোটেই ডিটেইলছ ল'লে। যায়েদ কোন হয়, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কোন হয়, আৰু তেওঁ মুমিন হয় নে নহয়, গোটেই পৰিচয় লোৱাৰ পিছত মানুহজনে ক'লে, যায়েদ, মই যদি তোমাৰ লগত হিজৰত কৰোঁ, তোমাৰতো কোনো আপত্তি নাই? হযৰতে যায়েদে ভাবিলে,
যে মই অকলে গৈ আছোঁ, এজন বন্ধু যদি মোৰ লগত যায় মোৰ ভাল হ'ব, কথা পাতি পাতি গৈ থাকিম। ঠিক আছে বলক আমি দুইটাই গৈ থাকোঁ। মানুহজন মুনাফিক হয়, হজৰতে জাইদে চিনি পোৱা নাই। মুনাফিকটো এনেকুৱাই হয়, টুপি পাগৰি পিন্ধি থাকিব, জুব্বাও পিন্ধি থাকিব, কিন্তু মনত দুশ্মনী থাকিব, ওপৰত এটা তলত এটা। মুনাফিকজনে নিজৰ পৰিচয় গোপন কৰি হজৰতে জাইদৰ লগত সফৰ কৰি আছে। আৰু বহুত দূৰ যোৱাৰ পিছত যেতিয়া হজৰতে জাইদ বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছে, বহুত ভাগৰ লাগিছে, আৰু মুনাফিকজনেও বহুতখিনি খোজকাঢ়িছে, ভাগৰ লাগিছে, তেওঁৰ মনত বেলেগ এটা চলি আছে, তেওঁ মনে মনে বেলেগ এটা কৌশল কৰি আছে। হজৰতে জাইদে গমেই নাপায়। মুনাফিকজনে ক'লে, জাইদ আমি অলপমান আৰাম কৰি লওঁ, অলপ আৰাম কৰি তাৰপিছত আকৌ ভ্ৰমণ আৰম্ভ কৰি দিম। হজৰতে জাইদেও ভাবিলে বহুত ভাগৰ লাগিছে, অলপমান আৰাম কৰিয়ে লওঁ। এক গছৰ তলত আশ্ৰয় ল'বলৈ লওঁতে মুনাফিকজনে ক'লে যে ইয়াত কোনো নিৰাপদ নহয়, ব'লা আমি পাহাৰৰ গুফাৰ ভিতৰত সোমাই যাওঁ, পাহাৰত কিছুমান গাঁত থাকে, তাতে আমি আৰামত অলপমান ৰেষ্ট কৰি তাৰপিছত আমি খোজকাঢ়ি যাই থাকিম। হজৰতে জাইদে বহুত দূৰ কষ্ট কৰি অহাৰ কাৰণে ভাগৰ লাগিছে। যেতিয়া গুফাৰ ভিতৰত সোমাই গ'ল তেওঁৰ টোপনি আহিল, আৰু টোপনিৰ পৰা যেতিয়া হজৰতে জাইদ সাৰ পালে, দেখা পালে হাত ভৰি বান্ধি থৈছে। নাউজুবিল্লাহ, মুনাফিকজনে হাত ভৰি বান্ধি দিছে আৰু তলোৱাৰ ওলাই আছে হজৰতে জাইদক কতল কৰিব। হজৰতে জাইদ থতমত খাই গ'ল, কি কথা, তুমি মোৰ হাত ভৰি কিয় বান্ধিছা আৰু তলোৱাৰ কিয় ওলাই আছা, মই তোমাৰ কি ক্ষতি কৰিলোঁ? সেই মুনাফিকজনে কৈ আছে, ইয়া জাইদ ইন্নী আ'লামু আন্না মুহাম্মাদান ইউহিব্বুক ওয়া আনা উবগিজুহু। হে জাইদ, মই ভালকৈ জানো, মই নিশ্চয় জানো যে মুহাম্মদে তোমাক বহুত ভাল পায়, আৰু মই তেওঁক ভাল নাপাওঁ, মই ঘৃণ কৰোঁ। নাউজুবিল্লাহ। মুনাফিকজনে নিজৰ পৰিচয় গোপন কৰি ৰাখিছিল, জাইদে গমেই নাপায়। এতিয়া কৈ আছে যে মই ভালকৈ জানো যে নবী মুহাম্মদে তোমাক ভাল পায়, আৰু মই তেওঁক ঘৃণ কৰোঁ, আৰু এতিয়া মই তোমাক মাৰিম যাতে মুহাম্মদে কষ্ট পায়, মুহাম্মদক কষ্ট দিবলৈ মই এতিয়া তোমাক হত্যা কৰিম। হজৰতে জাইদে চিন্তা কৰিলে, এই মৰুভূমি অঞ্চলত, পাহাৰীয়া অঞ্চলত, য'ত নেকি 40 মাইলৰ ইফাল সিফাল কোনো মানুহৰ হাই শব্দ নাই, মোক এতিয়া কোনে ৰক্ষা কৰিব, মোক কোনে বচাব? হাত জোৰ কৰি কৰি বাৰে বাৰে কাকতি মিনতি কৰিছে, তুমি মোক নামাৰিবা, মোৰ লগত যি বস্তু আছে তুমি লৈ লোৱা, তুমি মোক নামাৰিবা। মুনাফিকজনে নামানে, তলোৱাৰ ওলাই লৈছে, জাইদক কতল কৰিব। হজৰতে জাইদ চকু বন্ধ কৰি কান্দি দিলে, আগিছনি ইয়া ৰহমান। যেতিয়া কান্দি দিলে, হজৰতে জাইদৰ এই চিঞৰ মাৰাৰ লগে লগে এক বিকট আৱাজ আহিল, এক আচৰিত ধৰণৰ শব্দ হ'ল, লা তাকতুলুহু, তাক নামাৰিবা। মুনাফিকজন কঁপি উঠিল, কি কথা, কোনে দেখা পালে মই যে মাৰি আছোঁ, কোনো মানুহ দেখোন আশে পাশে নাই। জাইদক মাৰা থৈ তলোৱাৰ হাতত লৈ পেলাই বাহিৰত ওলাই আহিলে, কোনোবাই দেখা পালে নেকি? নাই দেখোন, আশে পাশে কোনো মানুহ নাই। আকৌ গৈছে কতল কৰিব, তলোৱাৰ ওলাই লৈ হজৰতে জাইদৰ ডিঙিত লগাই দিব। পুনৰাই হজৰতে জাইদে দেখিলে, এতিয়া মই যিমানেই কান্দো, মোৰ কান্দা শুনোতা কোনো নাই, মোক সহায় কৰোতা কোনো নাই, কোনো মানুহৰ হাই শব্দ পৰ্যন্ত নাই, কোনে মোক ৰক্ষা কৰিব? চকু বন্ধ কৰি কান্দি দিছে, আগিছনি ইয়া ৰহমান। হজৰতে জাইদে পুনৰাই যেতিয়া চিঞৰ মাৰি কান্দি দিছে, আকৌ সেই বিকট আৱাজ আহিল, লা তাকতুলুহু, তাক নামাৰিবা। মুনাফিকজন খং উঠি গ'ল, কোন হয় বাৰে বাৰে মাতি আছা? বিচাৰি চাৰিওফালে যেতিয়া ঘূৰি আহিলে, হজৰতে জাইদক বন্ধ কৰি থৈছে, হাত ভৰি বান্ধি থৈছে যাতে লৰচৰ কৰিব নোৱাৰে। চাৰিওফালে বিচাৰি আহিলে মুনাফিকজনে, কোনো মানুহ নাই। তৃতীয়বাৰ ভাবিলে, জাইদ যিমানেই যি কৰা, মই তোমাক মাৰিমেই, আজি মোৰ তলোৱাৰৰ পৰা তোমাক কোনেও ৰক্ষা দিব নোৱাৰে, মই তোমাক কতল কৰিমেই। সেই বুলি যেতিয়া তৃতীয়বাৰ মুনাফিকজনে হজৰতে জাইদৰ গৰ্দানত তলোৱাৰ লগাই দিছে, টান মাৰি দিব, হজৰতে জাইদ ভাবিলে, এতিয়াতো মই শেষ, এতিয়া যদি মোক ৰক্ষা কৰে একমাত্ৰ আল্লাহ তাআলা, আল্লাহৰ বাহিৰে, মোৰ প্ৰভুৰ বাহিৰে, মোৰ মাবুদৰ বাহিৰে কোনেও ৰক্ষা কৰিব নোৱাৰে। চকু বন্ধ কৰি কান্দি দিলে, আগিছনি ইয়া ৰহমান। তৃতীয়বাৰ যেতিয়া হজৰতে জাইদে কান্দি দিলে, এনেকুৱা এটা আৱাজ হ'ল, এই গোটেই পাহাৰ পৰ্যন্ত লৰচৰ কৰি উঠিল। মুনাফিকজনৰ হাতৰ পৰা তলোৱাৰ খহি পৰিল। আল্লাহু আকবার, আল্লাহ তাআলাৰ কি কুদৰত, মন কৰিব। মুনাফিকজনে আকৌ মাটিৰ পৰা হাতত তলোৱাৰ উঠাই লৈছে, ভাবিলে কোনে বাৰে বাৰে ডিষ্টাৰ্ব কৰি আছা, প্ৰথমতে মই তোক কতল কৰিম, তাৰপিছত জাইদক মাৰিম। খঙত জ্বলা পকা হৈ জ্বলি পৰি উঠিল, খঙত জঁপিয়াই তেওঁ গুফাৰ ভিতৰৰ পৰা ওলাই আহিলে, তই ক'ত, তোক মই কতল কৰিম যেতিয়া মাতি আছে। হজৰতে জাইদ দেখিলে অলপ সময়ৰ পিছত ইয়াৰ তৰ্জন গৰ্জনবোৰ নোহোৱা হ'ল, কোনো শব্দ নাই,
সকলো নিস্তব্ধ হৈ গ'ল। মুনাফিকজন খঙতটো গুফাৰ ভিতৰৰ পৰা ওলাই আহিল, কিন্তু ভিতৰত সোমাই নগ'ল। হজৰতে জাইদ হাতৰ ৰছী টানি দিলে, অট'মেটিক খোল খাই গ'ল। আল্লাহু আকবার, ভৰিৰ ৰছী অট'মেটিক খোল খাই গ'ল। হজৰতে জাইদ যেতিয়া লাহে লাহে কঁপি কঁপি ভয়ত গুফাৰ পৰা ওলাই আহি আছে যে মুনাফিকজন ক'ত গ'ল, চাওঁ মই পলাব পাৰোঁ নেকি। যেতিয়া তেওঁ লাহে 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 গুফাৰ ভিতৰৰ পৰা ওলাই আহি আছে, আহি মুনাফিকজনক বিচাৰি নাপায়। যিজনে তেওঁক মাৰিব বিচাৰিছিল তেওঁক বিচাৰি নাপায়। অলপ আগত দেখা পালে তেওঁৰ শৰীৰ পৰি আছে, মাথা নাই। আল্লাহু আকবার। আৰু অলপ আগত দেখা পালে তেওঁৰ মাথা পৰি আছে, মাথা আৰু শৰীৰ আলাগ হৈ গ'ল। কোনে মাৰিলে? আচৰিত হৈ গ'ল, কোনে মাৰিলে? ইয়াততো কোনো মানুহ নাই। চকু উঠাই দেখিলে বহুত দূৰত এজন যুৱক, সুদৰ্শন যুৱক, পাগুৰি মাৰা জুব্বা পিন্ধা, এক ঘোঁৰাৰ পিঠিত চাৱাৰ হৈ আছে। সুবহানাল্লাহ। তেওঁ দৌৰি দৌৰি গৈছে। হজৰতে জাইদ দৌৰি দৌৰি গৈ কৈছে, হে মদতগাৰ দোস্ত, হে মোৰ নাছিৰ দোস্ত, তুমি কোন হয়? তুমি তোমাক পৰিচয় দিয়া। তুমি এই বিপদৰ সময়ত মোক ৰক্ষা কৰিছা, তুমি কোন হয়? সেইজন ব্যক্তিয়ে কৈ আছে, মই মানুহ নহয়, মই আল্লাহৰ ফিৰিষ্টা হজৰতে জিব্ৰাইল আমিন হয়। নিজৰ পৰিচয় দিলে। তুমি যেতিয়া আগিছনি আৰু ৰহমান বুলি প্ৰথমতে মাতিছিলা আল্লাহ তাআলাৰ হুকুমত, মই সিদৰাতুল মুনতাহাৰ পৰা আৱাজ লগাইছিলোঁ, লা তাকতুলহু, তাক নামাৰিবা। আৰু সি মাৰিব পৰা নাই, সি মোক বিচাৰি আহিছিল। দ্বিতীয়বাৰ যেতিয়া তুমি আগিছনি আৰু ৰহমান বুলি কৈছা, তাৰ তলোৱাৰ তোমাৰ গৰ্দানত লাগি আছে, তেতিয়া মই প্ৰথম আসমানতে আছিলোঁ, তাৰ পৰা আৱাজ লগাইছোঁ, লা তাকতুলহু, তাক নামাৰিবা। সি মাৰিব পৰা নাই, সি খঙত ওলাই আহিল আৰু বিচাৰি বিচাৰি মোক নাপালে। তৃতীয়বাৰ যেতিয়া তোমাৰ গৰ্দানত চুৰি লগাই টানি দিব, তুমি আগিছনি ৰহমান বুলি তুমি কৈছা আল্লাহ তাআলাৰ হুকুমত, মই সেই সময়ত এই গুফাৰ আগতেই আছিলোঁ, গুফাৰ বাহিৰত মই ৰখি আছিলোঁ। সি যেতিয়া খঙত ওলাই আহিল, তৰ্জন গৰ্জন কৰি আছিল, মই এককোবত তাৰ গৰ্দান উৰাই দিছোঁ। আল্লাহু আকবার। মই তোমাক মদত কৰিবলৈ আহিছোঁ আল্লাহ তাআলাৰ হুকুমত। এনেকৈয়ে যিসকলৰ অন্তৰত আল্লাহ তাআলাৰ তাকৱা আৰু খৌফ থাকে, আল্লাহ তাআলাই তেওঁলোকক বিপদৰ সময়ত, সেই যিমানে মহা বিপদ হওক, আল্লাহ তাআলাই উদ্ধাৰ হোৱাৰ যিকোনো এটা ৰাস্তা কৰি দিয়ে। গাইবীভাৱে আল্লাহ তাআলাই কুদৰতীভাৱে সেইজনক উদ্ধাৰ কৰে। সুবহানাল্লাহ। সেইকাৰণে যেতিয়া কোনো কঠিন বিপদ হয়, য'ৰ পৰা ওলোৱাৰ কোনো ৰাস্তা নাই, নিজৰ আপোন কোনো নাই, কোনো সহায় কৰোতা নাই, সেই সময়ত চকু বন্ধ কৰি আল্লাহ তাআলাক ধ্যান কৰি যদি আমি আল্লাহ তাআলাক মাতো, মদত যদি আল্লাহৰ পৰা আমি বিচাৰোঁ, আল্লাহ তাআলাৰ বিনা হুকুমে এই পৃথিৱীত একোৱেই নহয়। আমি মদত আল্লাহৰ পৰা বিচাৰিব লাগিব। জীৱনত যিমানেই পেৰেচানি হৈছে, বালা মুচিবত হৈছে, বিপদ আপদ আহি আছে, 2 ৰাকাত সলাতুল হাজতৰ নামাজ পঢ়ক। 2 ৰাকাত সলাতুল হাজতৰ নামাজ পঢ়ি এই দোৱাটি পাঠ কৰক। সলাতুল হাজত নামাজ কেনেকৈ পঢ়িব লাগে মই শৰ্ট ফৰ্মত কৈ দিছোঁ। আপুনি এনেকৈ নিয়ত কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিল হাজা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি, আল্লাহু আকবার। নিজৰ ভাষাটো নিয়ত কৰিব পাৰে, মই আল্লাহৰ ওয়াস্তে সলাতুল হাজতৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার। যিটো উদ্দেশ্য আপোনাৰ হয়, জীৱনত যিবোৰ বালা মুচিবত আহি আছে, পেৰেচানি আহি আছে, ব্যৱসায় বাণিজ্যত উন্নতি নাই, এই উদ্দেশ্য আপোনাৰ মনত থাকিব লাগিব। এনেকৈ উদ্দেশ্য লৈ আপুনি নিয়ত কৰি যিকোনো সূৰা দি 2 ৰাকাত নামাজ আদায় কৰিলে, নামাজৰ পিছত সলাতুল হাজতৰ এটা দোয়া আছে, লা ইলাহা ইল্লাল্লাহুল হালিমুল কারীম, সুবহানাল্লাহি রাব্বিল আরশিল আযীম, আলহামদুলিল্লাহি রাব্বিল আলামিন, আসআলুকা মুজিবাতি রাহমাতিক ওয়া আযাইম মাগফিরাতিক ওয়াল গনিমাতা মিন কুল্লি বিররি ওয়াস সালামাতা মিন কুল্লি ইসম, লা তাদা লানা যামবান ইল্লা গফারতা ওয়ালা হাম্মান ইল্লা ফাররাজতা ولا دينا إلا قضيته ولا مرضا إلا شفيته ولا حاجة من حوائج الدنيا هي لك رضا إلا قضيتها يا أرحم الراحمين। এই দোয়াটি লিখি লৈ মুখস্থ কৰিব বা চাইও পঢ়িব পাৰে। যদি এই দোয়াটি নাজানে বা নপঢ়েও কোনো কথা নাই, তাৰপিছত আপুনি নামাজৰ পিছত জায়নামাজত বহি 3 বাৰ দুরূদ শরীফ পঢ়িব, আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ, আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ।
নতুবা অন্য যিকোনো দুরূদ পঢ়িব পাৰে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তাৰপিছত তিনিবাৰ ইস্তিগফাৰ পঢ়িব, আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। ইয়াৰ পিছত এই দুআটি কমসে কম তিনিবাৰ পঢ়িব, আগিছনি ইয়া ৰহমান, আগিছনি ইয়া ৰহমান, আগিছনি ইয়া ৰহমান। হে দয়াময় খোদা, তুমি মোক মদত কৰা, তুমি মোক সহায় কৰা। আল্লাহ তাআলা এটি গুণবাচক নামৰ উচিল্লা লৈ দোয়া কৰিব। ইয়াৰ পিছত হাত তুলি যেতিয়া মুনাজাত কৰিব, আল্লাহ তাআলাৰ ওচৰত কান্দি দিব, আগিছনি ইয়া রহমান। আপনি দোয়া করতেও মুনাজাত করতেও আল্লাহ তাআলাক ধ্যান করি আগিছনি ইয়া রহমান বলে আপনি কান্দি দিব। বিপদ যিমানেই কঠিন নহওক, যদি ইখলাসৰ সৈতে আল্লাহ তাআলাৰ ওচৰত ইয়াকিনৰ সৈতে যদি আপনি দোয়া কৰে, নিশ্চয় আল্লাহ তাআলা আপোনাৰ দোয়া শুনিব। আল্লাহ তাআলাই কয়, উদউনি আস্তাজিব লাকুম, মোক মাতা মই জবাব দিম, দোয়া কৰা মই কবুল কৰিম, মই নিশ্চয় ওচৰতে আছো, তুমি মোৰ ওচৰত দোয়া কৰা। আমি ইখলাসৰ সৈতে আল্লাহ তাআলাৰ পৰা মদত বিচাৰিব লাগিব। মহান আল্লাহ তাআলাই আমাৰ সকলোৰে জীৱনৰ পেৰেশানি বালা মুসিবত দূৰ কৰি দিয়ক, জীৱনৰ বিপদ আপদবোৰ দূৰ কৰি জীৱনত শান্তি দান কৰক। বেছি বেছিকৈ আল্লাহ তাআলাৰ গুণাগুণ আৰু প্ৰশংসা কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।